আসলে কি হয় মই এটো কথা কব বিচাৰিছো আপোনালোকৰ যোগেদি যে আমাৰ এই খনামু উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ প্ৰায় 50-60% ছাত্ৰ ছাত্ৰী আসলে মাইনৰিটি গ্ৰুপৰ পৰা আহিছে বিশেষকৈ চিন্তামণিগড় এখিনি মুছলিম সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত অধ্যয়ন কৰে আপোনালোকক এটা কথা জনাব বিচাৰিছো যে আমাৰ সাধাৰণতে সমাজত এটা বিশ্বাস আছে যে সাধাৰণতে মাইনৰিটি অৰ্থাৎ মুছলিম সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীতত ইমান আসলতে আগ্ৰহ নেদেখায় বা ঘৰুৱা পৰিৱেশে আসলতে বা অঞ্চলে এনেকৈ এইবিলাকৰ ওপৰত মানে তেওঁলোকক আসলতে অধিকাৰটো প্ৰদান নকৰে বা তেওঁলোকক এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আসলে সুবিধা নিদিয়ে বুলি কয় কিন্তু আমি আজি প্ৰায় 7-8 বছৰৰ পৰা এই বিদ্যালয়ত এটা কথা আমি উপলব্ধি কৰিছো যে যিটো আমাৰ বিশ্বাস এই বিশ্বাসটো আসলতে ভুল কিয়নো আমাৰ ইয়াত যিসকল ছাত্ৰ ছাত্ৰী মেক্সিমাম মাইনৰিটি ছাত্ৰ ছাত্ৰীয়ে যি অধ্যয়ন কৰে সকলোৱে অসমীয়া বিহুটো ইমান সুন্দৰভাৱে আঁকোৱালি লৈ সকলোৱে বিহু নৃত্যৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠানত যেনেদৰে অংশগ্ৰহণ কৰে ইয়াৰ যোগেদি আসলতে আমাৰ যি হিন্দু আৰু মুছলিমৰ যিটো ভাতৃত্ব ই আসলতে এটা নজিৰে আমাৰ বিদ্যালয়ে দেখুৱাইছে বুলি আমি ভাবিছো গতিকে এনেদৰে যদি অসমৰ সকলো অঞ্চলতে এনেদৰে অনুষ্ঠানবিলাক অনুষ্ঠিত হয় সকলোৱে যদি আমি অসমীয়া হিচাপে নিজকে আমি পৰিচয় দিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে আমাৰ অসমত যিটো শংকৰ ৰাজনৰ যি দেশ ভাই ভাই ইয়াৰ যোগেদি আমাৰ এটা সম্প্ৰীতিৰ বান্ধোন সৃষ্টি হ'ব বুলি আশা কৰিছো আমি তাৰ এটা আসলতে উদাহৰণ দিবৰ বাবে আমি যত্ন কৰিছো আমি বিদ্যালয়ে অনুভৱ কৰিছো এই ক্ষেত্ৰত কিছু সফল হৈছো মই বিশেষভাৱে এই কথাটোকে আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছো খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী এবছৰ বহাগী বিদায় উৎসৱ আমাৰ স্কুলত উদযাপন কৰা হৈছে মই যোৱা বছৰ 10ম শ্ৰেণী উত্তীৰ্ণ কৰি গৈছো এই বছৰ সৰহতৰ যি মৰম চেনে তাক ৰক্ষা কৰিয়ে এই বিদ্যালয়ত আহিছো ভাল লাগিছে এনেকে বহাগী বিদায় উৎসৱত নাচি বাগি ফুটি কৰি এনেকে প্ৰত্যেক বছৰে হয় আমাৰ বিদ্যালয়ত এই ছাবেদৰ মৰম ৰক্ষা কৰি আহিবলৈ লৈছো আমি আসলতে কি আমাৰ এই বিদ্যালয়ে আজি প্ৰায় 7 বছৰ মানৰ পৰা আমি প্ৰতি বছৰে বহাগী বিদায় বা বহাগৰ এদিনেই হওক বা বহাগৰ অনুষ্ঠানটো যি উৎসৱটো আমি পালন কৰি আহিছো আৰু ইয়াৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ যিটো বহাগ এটা আসলতে মাহেই নহয় যিটো ভূপেন হাজৰিকাৰ ভাষাত এটা আমাৰ কাৰণে এটা জীৱন ৰেখা আৰু এই বহাগক আমি জীয়াই ৰাখিবলৈ বিচাৰিছো আমাৰ উঠি অহা প্ৰজন্মৰ মাজত যাতে এই বহাগৰ এটা চিন্তাধাৰা এটা সাংস্কৃতিক এটা চিন্তাধাৰা যাতে গঢ় লৈ উঠে লগতে নতুন যিটো শিক্ষানীতি এই শিক্ষানীতিয়ে এই বিহু এটা বিষয় হিচাপে বা বিভিন্ন আনুষংগিক যিবিলাক কো-কাৰিকুলাম বুলি কয় বিহু খেল এইবিলাকৰ বিশেষ গুৰুত্ব দিছে আমি ভাবিছো এনেকুৱা অনুষ্ঠানবিলাকৰে যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক এই বিষয়বিলাকৰ প্ৰতি আকৰ্ষিত কৰি আমাৰ সংস্কৃতি ৰক্ষাৰ লগতে ভৱিষ্যত যাতে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰে তাৰ এটা যত্ন কৰিবৰ বাবে আমি আজি গতানুগতিকভাৱে আমি এই অনুষ্ঠানটো কৰি আহিছো আজি আমাৰ এই বছৰ আমাৰ শেহতীয়াকৈ হলেও আমি এই অনুষ্ঠানটো পালন কৰি আমি নিজকে সুখী বুলি অনুভৱ কৰিছো খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ত এই বছৰ 2024 চনত আমি বহাগী বিদায় উদযাপন কৰিলো আমি প্ৰায় 6-7 বছৰৰ পৰা বহাগী উৎসৱ বা বহাগৰ এদিন এনেকৈ অনুষ্ঠিত কৰিছিলো আৰু যোৱা বছৰ আমি খনামুখৰ বৃহত্তৰ খনামুখ অঞ্চলৰ যিসকল পুৰণা বিহুৱা তেখেতসকলক আমি সম্বৰ্ধনা জনাইছিলো লগতে গ্ৰীনিছ ৰেকৰ্ডৰ কাৰণে যিসকল আমাৰ খনামুখৰ অঞ্চলৰ পৰা গুৱাহাটীত গৈ অংশগ্ৰহণ কৰিছিলে সেইসকল শিল্পীকো আমি ইয়াত আমাৰ বিদ্যালয়ত আমি সম্বৰ্ধনা জনাইছিলো এইবাৰ অলপ শেহতীয়া হ'ল আমাৰ যিহেতু ইলেকশ্যন থাকিলে আৰু কৰ্মব্যস্ততাৰ কাৰণে আমি যথাসময়ত পাতিব নোৱাৰিলো যদিও আমি বহাগী বিদায় অনুষ্ঠান পাতিলো আজি আপোনাক জনাব বিচাৰিছো যে আমাৰ বিদ্যালয়ত প্ৰায় 7-8 কিলোমিটাৰ পৰা দূৰৰ পৰা ল'ৰা ছোৱালীবোৰ আহে আৰু এইবাৰ যিসকল নতুন ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোক ইমান ধুনীয়া নৃত্য কৰিছে ইমান ধুনীয়া বিহু কৰিছে আমি অভিভূত যে তেওঁলোকৰ যিটো প্ৰতিভা এই প্ৰতিভা বিকাশ কৰিবলৈ আমি এখন মঞ্চ দিছো আৰু ইয়াৰ পৰাই তেওঁলোকে আমাৰ অঞ্চলটো প্ৰতিনিধিত্ব কৰিব যিহেতু আপোনালোকে গম পায় আজিকালি আমাৰ শিক্ষা বিভাগত সংগীতৰ প্ৰতিযোগিতা হয় আৰু অন্যান্য বিভাগত প্ৰতিযোগিতা হয় শিক্ষাৰ বাহিৰে এই প্ৰতিযোগিতাসমূহত আমাৰ বিদ্যালয়ৰ ছাত্ৰী ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব আৰু বিদ্যালয় সুনাম তেওঁলোকে লৈ আহিব মই ইয়াতো জনাব বিচাৰিছো এইবাৰ আমি বিশেষভাৱে এজন উদয়মান শিল্পী নিপন গগৈক আমি ইয়াত আনি গীত পৰিৱেশন কৰোৱালো ছাত্ৰ ছাত্ৰীসকল খুব আনন্দিত তেখেতে একাধিক্ৰমে 7-8টা গীত গাই ছাত্ৰ ছাত্ৰীসকলক নচুৱালে আৰু
ভাবিছোঁ অহাবাৰকে ইয়াতকৈ ডাঙৰকৈ আমি অনুষ্ঠান ভাগি পাতিম, যিহেতু এইবাৰ ইলেকশ্যনৰ কাৰণে আমাৰ অনুষ্ঠানটো অলপ দেৰি হ'ল আৰু বৃহৎকে আমি খনামুখ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আমি অংশগ্ৰহণ কৰোৱাম অহাবাৰকে আৰু ইয়াতকৈ আমি ডাঙৰকৈ এই অনুষ্ঠান ভাগ পাতিম।